নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ গোচৰ প্ৰক্ৰিয়া চলি আছে আৰু আজি হৈছে দুগৰাকী অভিযুক্তৰ শুনানি সিদ্ধাৰ্থ শৰ্মা আৰু অমিত প্ৰভাৰ শুনানি আছে আৰু স্পষ্ট হৈ পৰিছে যে তেওঁলোকৰ ভাগ্য নিৰ্ণয় হ'ব নেকি প্ৰশ্ন উত্থাপন হৈছে কিয়নো ফাষ্ট ট্ৰেক আদালত গঠন হোৱাৰ পিছৰে পৰা ডেইলি চলিছে শুনানি আৰু আজিৰ দিনটোত ডাঙৰ হ'ব পাৰে আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব পাৰে কিয়নো অমিত প্ৰভা আৰু সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত হয়তো আদালতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ ন্যায়ৰ দিশে জুবিন মৃত্যুৰ গোচৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বৰ্তমান সময়ত ন্যায়ৰ দিশে ফাষ্ট ট্ৰেক আদালত গঠন হৈছে ফাষ্ট ট্ৰেক আদালতত জুবিন মৃত্যুৰ বিচাৰ চলি আছে জুবিন গাৰ্গৰ যি ঘটনাৰ গোচৰ প্ৰক্ৰিয়া তাত চলি আছে আজি পুনৰ সিদ্ধাৰ্থ শৰ্মা আৰু অমিত প্ৰভাৰ শুনানি আজি পুনৰ সিদ্ধাৰ্থ শৰ্মা আৰু অমিত প্ৰভাৰ শুনানি আছে দুই অভিযুক্তৰ অধিবক্তাই নিৰ্ধাৰিত সময়ত আগবঢ়াব যুক্তি গুৰুত্বপূৰ্ণ খবৰ আজি দুই অভিযুক্তৰ শুনানি সম্পন্ন হোৱাৰো সম্ভাৱনা আছে আজি দুই অভিযুক্তৰ শুনানি সম্পন্ন হোৱাৰ সম্ভাৱনা আহি পৰিছে শুনানি সম্পন্ন হ'লে সোমবাৰে চৰকাৰী অধিবক্তাই দাঙি ধৰিব যুক্তি প্ৰশ্ন উত্থাপন হৈছিলে জুবিন গাৰ্গে ন্যায় লাভ কৰিব নে নকৰে জুবিন গাৰ্গৰ ঘটনাক লৈ ফাষ্ট ট্ৰেক আদালত গঠনক লৈ প্ৰশ্ন উত্থাপন হৈ আছিলে আৰু বৰ্তমান সময়ত ফাষ্ট ট্ৰেক আদালত গঠন হৈছে আৰু ডেইলি বা প্ৰত্যেক দিনাই জুবিন গাৰ্গৰ যি ঘটনাৰ গোচৰ প্ৰক্ৰিয়া সেই গোচৰ প্ৰক্ৰিয়া চলি আছে আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আজি হয়তো দুগৰাকী অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে ন্যায়ৰ দিশে জুবিন মৃত্যুৰ গোচৰ চৰ্চা চলিছে প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ বা জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰিছে আনফালে যদি ছিংগাপুৰৰ ক্ষেত্ৰত চাবলৈ যাওঁ ছিংগাপুৰ আদালতে কিন্তু জুবিন গাৰ্গৰ মৃত্যু সম্পূৰ্ণ স্বাভাৱিক বুলি কৈছে জুবিন গাৰ্গৰ পানীত ডুবিয়ে মৃত্যু হৈছিল কিন্তু অসমত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি গোচৰ সেই গোচৰত চলি আছে আৰু 7 অভিযুক্তক লৈ গোচৰ প্ৰক্ৰিয়া চলি আছে আৰু ফাষ্ট ট্ৰেক আদালত গঠন হৈছে প্ৰত্যেক দিনাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰ প্ৰক্ৰিয়া চলি যাব আৰু নিশ্চয়কৈ প্ৰতিগৰাকী অসমীয়াই আশা কৰিছে জুবিন গাৰ্গে ন্যায় লাভ কৰক জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক আৰু আজি হৈছে দুগৰাকী অভিযুক্তৰ শুনানি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে আজি দুই অভিযুক্তৰ শুনানি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে শুনানি সম্পন্ন হ'লে চৰকাৰী পক্ষই অভিযোগ দাখিল কৰিব বা যুক্তি দাঙি ধৰিব আৰু লক্ষণীয় হ'ব চৰকাৰী পক্ষই কিমান মজবুত যুক্তি দাঙি ধৰে চৰকাৰী পক্ষৰ যদি মজবুত যুক্তি থাকে নিশ্চয়কৈ দুগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু অমিত প্ৰভা নিশ্চয়কৈ জেলতে থাকিব লাগিব লক্ষণীয় হ'ব সেই কথা কিন্তু বৰ্তমান সময়ত আজি দুই অভিযুক্তৰ শুনানি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে শুনানি সম্পন্ন হ'লে সোমবাৰে চৰকাৰী অধিবক্তাই যুক্তি দাঙি ধৰিব চৰকাৰী অধিবক্তাই কিমান দূৰলৈকে বা কিমান যুক্তিসংগতভাৱে কথা কয় সেয়াও লক্ষণীয় হ'ব কিমান মজবুত যুক্তি দিয়ে সেয়াও লক্ষণীয় হ'ব সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভাৰ আজি শুনানি আছে আৰু ইতিমধ্যে জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰি আছে ফাষ্ট ট্ৰেক আদালত গঠন কৰাক লৈ ক্ষোভিত হৈ আছিলে গঠন নকৰাক লৈ ক্ষোভিত হৈ আছিলে আৰু বৰ্তমান সময়ত ফাষ্ট ট্ৰেক আদালত গঠন হৈছে প্ৰতিদিনে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰ যি চলিছে তাত ন্যায় প্ৰক্ৰিয়া চলিব আৰু ন্যায়ালয়ে নিশ্চয়কৈ এক সঠিক সিদ্ধান্ত দিব বুলি সকলোৱে আশা কৰিছে কিন্তু স্পষ্ট হৈ পৰিব পৰৱৰ্তী সময়ত কিন্তু এটা কথা পোনপটীয়াকৈ প্ৰতিফলিত হৈছে যে জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হৈছে জুবিন গাৰ্গে হয়তো শীঘ্ৰেই ন্যায় লাভ কৰিব শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়েও এই কথা উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এমাহতে জুবিন গাৰ্গৰ যি বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব পাৰে যদিহে এনেকুৱা হয় তেন্তে প্ৰতিগৰাকী অসমীয়াৰ কাৰণে বা প্ৰতিগৰাকী জুবিন অনুৰাগীৰ কাৰণে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী অসমীয়াই বিচাৰি আছে জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় লাভ কৰক কিয়নো কেইবা মাহ উকলি গ'ল 6 মাহৰো অধিক সময় উকলি গ'ল আৰু বৰ্তমান পৰ্যন্ত জুবিন গাৰ্গৰ যি ঘটনা সেই গোচৰ প্ৰক্ৰিয়া চলি আছে সকলোৱে বিচাৰিছে যে শীঘ্ৰেই জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত স্পষ্ট হৈ পৰক জুবিন গাৰ্গৰ ঘটনাৰ যি ৰায়দানৰ প্ৰক্ৰিয়া সেই সম্পন্ন হওক আৰু আজি দুগৰাকী অভিযুক্তৰ শুনানি সম্পন্ন হোৱাৰ দিশে অমিত প্ৰভা মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুয়োগৰাকী অভিযুক্তৰ শুনানি সম্পন্ন হোৱাৰ দিশে যদি আজি শুনানি সম্পন্ন হয় তেন্তে সোমবাৰে চৰকাৰী পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাব যদি চৰকাৰী পক্ষৰ যুক্তি মজবুত হয় তেন্তে তেওঁলোক জেলতে থাকিব লাগিব যদি চৰকাৰী পক্ষৰ যুক্তি মজবুত নহয় তেন্তে কিন্তু দুয়োগৰাকী
অভিযুক্ত বাহিৰলৈ ওলোৱাৰ সম্ভাৱনা আছে এয়া হয় নহয় পিছৰ কথা কিন্তু আশা কৰিছে সকলোৱে যে চৰকাৰী পক্ষই এক মজবুত যুক্তি লৈ আদালতলৈ যাব আৰু তেওঁলোকক জেলতে ৰাখিব এয়া লক্ষণীয় হ'ব কিন্তু আটাইতকৈ ডাঙৰ খবৰ ভাল খবৰ বুলি ক'ব লাগিব কিয়নো জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ গোচৰ সেয়া প্ৰতিদিনে হৈছে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ পিছৰে পৰা প্ৰত্যেক দিনে জুবিন গাৰ্গৰ যি গোচৰ প্ৰক্ৰিয়া সেই গোচৰ প্ৰক্ৰিয়া চলি আছে আৰু আটাইতকৈ ইতিবাচক ইংগিতটো হৈছে জুবিন গাৰ্গৰ এই ঘটনা যদি প্ৰতিদিনেই শুনানি হয় তেন্তে নিশ্চয়কৈ শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় লাভ কৰিব এমাহৰ ভিতৰতে হয়তো জুবিন গাৰ্গে ন্যায় লাভ কৰিব পাৰে আৰু সেইটোৱে প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে বিচাৰি আছে আশা কৰে প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ যি গোচৰ প্ৰক্ৰিয়া সেই গোচৰ প্ৰক্ৰিয়া বেছিদিন নচলক শীঘ্ৰেই সেয়া সম্পন্ন হওক কিয়নো ইতিমধ্যে ছমাহৰো অধিক সময় পাৰ হ'ল আৰু ছমাহৰ অধিক সময় পাৰ হোৱাৰ পিছতে প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে যে এতিয়া সকলো শেষ হ'ব লাগে প্ৰতিটো কথা স্বতঃস্ফূৰ্তভাৱে প্ৰতিফলিত হ'ব লাগে সেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ দুগৰাকী অভিযুক্তৰ আজি শুনানি সম্পন্ন হোৱাৰ দিশে যদি আজি শুনানি সম্পন্ন হয় তেন্তে সোমবাৰে চৰকাৰী পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাব সোমবাৰৰ দিনটো লক্ষণীয় হ'ব সোমবাৰে হয়তো ভাগ্য নিৰ্ণয় হ'ব পাৰে